আমি GECৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছৰ মতে পঢ়িম 3rd চেম GEC। এতিয়া আমি ফাৰ্ষ্ট চাম আহাৰজন্য উদ্ভিদ। যিবোৰ উদ্ভিদৰ পৰা মানে আমি আহাৰ পাওঁ। আমি আহাৰ ক'ৰ পৰা পাম? আমি সদায় কি খাওঁ? ভাত খাই আহিছোঁ। ৰাতিপুৱা ভাত খাওঁ, গধূলি ভাত খাওঁ। ভাত আমি ক'ৰ পৰা পাওঁ? ধান। ধান মিন্স অৰাইজা চেটাইভা। ভাত আমাৰ মুখ্য খাদ্য হয় আৰু ধানৰ পৰাই ভাত আহৰণ কৰা হয়। তাৰ পৰা আহিলে কাউন, মকাই এইবোৰ হৈছে বিকল্প শস্য যোনবোৰ বড়ো, কাৰ্বি, ৰাভা আদি জনজাতিয়ে ব্যৱহাৰ কৰে খাবলৈ। তাৰ পৰা আহিলে কচু, কলকেচিয়া, এস্কুলেণ্টা যোনটো কন্দ আৰু পাতা। মিচিং, ডিমাচা চাহ বাগিচাৰ লোকসকলে ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰে। আৰু কচু অকল তেওঁলোকেই নহয়, অসমত থকা প্ৰায়বোৰ মানুহেই কচু খায়। আৰু তাৰ পৰা আহিলে ঊল। কন্দ আহাৰ বিশেষকৈ চাহ বাগিচাৰ জনজাতিৰ মানুহসকলে খায়। তাৰ পৰা আহিলে তেঁতুল। তেতেলীয়া ৰন্ধন বড়ো আৰু মিচিংসকলে ব্যৱহাৰ কৰে। তাৰ পৰা আহিলে আমি সকলোৱে জানোৱেই আম। আমৰ চাইণ্টিফিক নেমটো কি হয়? মেগনিফেৰা ইণ্ডিকা। আৰু মই যদি কাৰোবাক সোধোঁ যে এজোপা ফলৰ গছ নাম কওকচোন বুলি বা কোৱাচোন, তেতিয়া সকলোৰে ফাৰ্ষ্ট মনলৈ আহে আমটো। আমৰ পৰা আমি কি খাওঁ? আম ফল হিচাপে খাওঁ, আচাৰ হিচাপে ব্যৱহাৰ কৰি খাওঁ। বিভিন্ন ধৰণে খায়। মানুহে চব্জি হিচাপেও খায়, কিন্তু সকলো জনজাতিয়ে ব্যৱহাৰ কৰে। তাৰপৰা আহিলে জাম, খেজুৰ সেইবোৰ চব ফল হিচাপে খায়। খেজুৰটো আমি জানোৱেই কেনেকৈ খায়। পুই শাক, লাই শাক, মৰি শাক সকলো শাক হিচাপে আমি ব্যৱহাৰ কৰোঁ। তাৰপৰা তোৰা, মটৰ দাইল হিচাপে ইউজ কৰোঁ আমি। মিচিং, বড়ো, কাৰ্বিসকলে ইউজ কৰে। তাৰ পৰা জালুক আহিলে। জালুক হৈছে আমাৰ স্পাইচেছ। তাৰ পৰা কেপচিকাম, তাৰ পৰা সেইখিনি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ বিভিন্ন জনজাতিৰ মানুহে ব্যৱহাৰ কৰে। বিশেষকৈ বড়ো, কাৰ্বি, মিচিং মানুহসকলে ব্যৱহাৰ কৰে। তাৰ পৰা আহিলে আমি চাম বিভাৰেজ বুলি এটা আছিলে চাগে টপিক। বিভাৰেজক মাদক আৰু পানীয় বুলিও কোৱা হয়। ফাৰ্ষ্ট আহিলে আপং। চবেই জানেই মিচিং জাতিৰ ঐতিহ্যবাহী ভাতৰ মদ। তাৰপৰা আহিলে জুদিমাৰ, ডিমাচা জাতিৰ মদ। চুলাই আহিলে বড়ো, কাৰ্বি, ৰাভা জাতিৰ মাজত প্ৰচলিত মহূয়া ফুলৰ পৰা মদ আৰু চাহ বাগিচা লোকসকলৰ প্ৰচলিত খেজুৰৰ ৰস, মিঠা ৰস আৰু তাৰি ৰাভা আৰু বড়োসকলৰ খাদ্য। তাৰ পৰা আহিলে আৰুং বা বহিঙৰ পৰা ভাতৰ বিয়েৰ, মানে ৰাইচ বিয়েৰৰ কথা কৈছে, যোনটো বেছিকৈ কাৰ্বি জনজাতিৰ মাজত প্ৰচলিত। তাৰপিছতে আহিলে ৰেজিন, তেল আৰু বিভিন্ন ব্যৱহাৰ। ৰেজিন তেল আৰু বিভিন্ন ব্যৱহাৰত আমি পাম কিছুমান যিবোৰ মানে গছ ইয়াৰ লগত জড়িত হৈছে সেইবোৰৰ নাম চাম আৰু ইয়াৰ ব্যৱহাৰখিনি চাম। নিম গছ, সকলোৱে জানেই নিম গছৰ কথা। নিম গছৰ পাত বহুত বেমাৰৰ বাবে ব্যৱহাৰ কৰা হয়। আমাৰ স্কিনৰ প্ৰব্লেম, তাৰ পৰা কীটনাশক হিচাপে ব্যৱহাৰ কৰে। আজিকালিতো ডায়েবেটিছ হ'লে মানেও নিম গছৰ পাতৰ ৰস খায় মানুহে। মহূয়া তেল, আহাৰ আৰু চাবোন বনোৱা হয় ইয়াৰ পৰা, আৰু চাহ বাগিচা জনজাতিসকলে ইয়াক বেছি ব্যৱহাৰ কৰে। এৰণ্ড, তেল, ঔষধ আৰু দিয়া। ইয়াক আমি তেল, ঔষধ আদি বনাবলৈ ব্যৱহাৰ কৰোঁ বড়ো আৰু মিচিং মানুহসকলে। তাৰ পৰা আহিলে ছাল গছ। ছাল গছৰ পৰা ৰেজিন। ছাল গছ মানে বুজিছে নহয়, চৰিয়াৰ অৱস্থা।
ৰেজিন, ধূপ, আঠা আদি প্ৰস্তুত কৰে। তাৰ পৰা বাঁহগছৰ পৰা সকলোৱে জানে বাঁহগছৰ পৰা ঘৰ বনোৱা হয়, দুলি, বাদ্যযন্ত্ৰ সকলো জনজাতিয়ে ব্যৱহাৰ কৰে। সেয়াই নহয়, বাঁহগছৰ পৰা ঢেৰ কিবা কিবি আৰু বনোৱা হয়। তাৰ পৰা হালধি ৰন্ধনত ব্যৱহাৰ কৰা হয় আৰু ধৰ্মীয় কাৰ্যতো ব্যৱহাৰ কৰা হয়। সুপাৰী মানে চুপাৰীৰ কথা কৈছে দেই ইয়াত। পাণ খোৱা আৰু ধৰ্মীয় অনুষ্ঠানত অসমীয়া আৰু সকলো জনজাতিয়ে ব্যৱহাৰ কৰে। তাৰ পৰা আহিলে গাম খাদ্য দহন কৰাৰ উপাদান, বড়োসকলে ব্যৱহাৰ কৰে। হালাই গছ ধূপ, ঔষধ আদি বনাবলৈ ব্যৱহাৰ কৰে ৰাভা আৰু বড়োসকলে। তাৰ পৰা আহিলে বিভিন্ন ব্যৱহাৰ, গছৰ বিভিন্ন ব্যৱহাৰ। কাঁহী নাৰিকলৰ কথা কৈছে। কোকাছ নুচিফেৰা খাদ্য, পানীয় আৰু ধৰ্মীয় কাৰ্যত ব্যৱহাৰ কৰা হয়। মানে আমি যোনটো নাৰিকল হয় ন, সেইটোক আমি কি কৰোঁ, খাদ্য হিচাপে খাওঁ। ফাৰ্ষ্টত বগা টুকুৰা, তাৰপৰা তাৰ ভিতৰত পানীখিনি খাওঁ। তাৰপিছত আমি কি খাওঁ, কিবা খাওঁ জানো আমি? তাৰপিছত নাখাওঁ। তাৰ যোনটো বাকলি থাকে সেইটোৰ পৰা বিভিন্ন বস্তু বনাবলৈ ব্যৱহাৰ কৰোঁ। কৰোঁনে? তাৰ পৰা আহিব আমাৰ আহঁত গছ। ধৰ্মীয় আচাৰত আৰু ঔষধ বনাবলৈ ব্যৱহাৰ কৰা হয়। তাৰ পৰা অৰুণাচলৰ পৰা আহি থকা জংলী চাউলীয়া গছ স্থানীয় ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। টেঙামৰা গছ সকলোৱে জানেই, কিহত ইউজ কৰে, পেটৰ অসুখ হ'লে মানে ইউজ কৰে। তাৰপৰা সাপৰ কামোৰৰ বাবে টেঙামৰা গছ ইউজ কৰে মিচিং আৰু কাৰ্বিসকলে। তাৰপৰা ধতুৰা গছ মানে যোনটো ধতুৰা গছ সেইটো কথা কৈছে, যাদু টনা আৰু ধৰ্মীয় কাৰ্যত ব্যৱহাৰ কৰা হয়। ধতুৰা ফুল হৈছে সেইটো। আজিলৈ ইমানে, আৰু বেছি নপঢ়াওঁ, তোমালোকে নোটটো লিখি ল'বা।